তেওঁলোকে আগবঢ়োৱা এই ধনৰাশি মই গ্ৰহণ কৰিছোঁ। এটাই ক'ম, তুমি য'তে আছা সুখেৰে থাকা। তোমাৰ পৰিয়ালে আজি যিটো কাম কৰিছে তোমাৰ আত্মাই আজি শান্তি পাব। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিব, ভুৱনেশ্বৰ পেগু নাম সকলোৱে চাব। গতিকে পুনৰবাৰ কৈছোঁ যে সেই মহান আত্মা আপুনি য'তেই আছে, তুমি য'তেই আছা, তুমি শান্তিৰে থাকা। তোমাৰ পৰিয়ালে যি কাম কৰিছে সেই কামক সমগ্ৰ অসমবাসীয়ে চেলুট জনাব লাগিব। আজিলৈকে মই যিমানখিনি মিচিং মানুহক সহায় কৰিছোঁ, জোনালী হওক, পূৰ্ণিমা হওক, আপোনাৰ চয়ন কামান হওক, মেক্সিমাম বা নিভা পায়েং হওক, যিমানখিনি তেওঁলোকে বিপদত পৰি থাকোঁ বুলি মোৰ ওচৰলৈ ক'বলৈ অহা নাছিলে। তেওঁলোকক বেলেগে দেখাই দিছিলে আৰু তেওঁলোকক মই সহায় কৰিছিলোঁ। জীৱনত মই সহায় কৰি আছোঁ, দিয়ে আছোঁ তেওঁলোকক। কিন্তু আজি মোৰ ওচৰলৈ মিচিং সম্প্ৰদায়ৰ এনেকুৱা এটা পৰিয়াল আহিছে যিটো পৰিয়ালে মোৰ ওচৰলৈ সহায় বা বেলেগে সহায় কৰিবলৈ দেখাই দিয়া নাই। তেওঁলোকে নিজে গৈ মানুহৰ বাবে কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। তেওঁলোকৰ সেই মহানতা কৰ্মক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ এই পৰিয়ালটোলৈ। এয়া হ'ল জ্যোতিষ্ক পেগু ন, আৰু কমল পেগু দেউতাক ন, আৰু তুমি ভণ্টি ন, তোমাৰ নামটো কি আৰু তোমাৰ নামটো? গোটেই এটা পৰিয়াল ন, গোটেইসকল। এই পৰিয়ালটোৰ কৰ্ম দেখিলে কেৱল মিচিং সম্প্ৰদায়ৰ মানুহে নহয়, প্ৰত্যেকজন মানুহে ক'ব যে সঁচাকৈ তেওঁলোকে বেলেগতকৈ বহুত বেলেগ। তেওঁলোকে খেতি কৰি খায়, কষ্ট কৰি খায়, কিন্তু তেওঁলোকে এনেকুৱা এটা কাম কৰিব লৈছে মানুহৰ বাবে, যিটো কৰ্মই আচলতে এই ভিডিঅ'টোৰ মহানতা আজি প্ৰতিষ্ঠা কৰিব। এতিয়া আহক মূল কথাটোলৈ। এওঁলোকৰ এই পৰিয়ালটোত 5জন ল'ৰা ছোৱালী আছিলে, 3জনী বাই ভনী আৰু 2জন ককায়েক ভায়েক আছিলে, মানে 2জন ল'ৰা 3জনী ল'ৰা ছোৱালী আছিলে। এতিয়া তেওঁলোকৰ 1, 2, 3, 4জন বাই ভনী আৰু এটা ল'ৰা আছে, যিজন একেবাৰে সৰু ল'ৰা আছিলে। আজিৰ পৰা 3 বছৰ আগত 2022 চনত ন, 22 চনত দুৰ্ঘটনাত সি পতিত হ'ল, মানে এইখন পৃথিৱীত সি নাই। আৰু সেই ল'ৰাটোৰ বাবে এই পৰিয়ালে কিবা এটা কৰিব বিচাৰিছে। তাৰ যিহেতু দুৰ্ঘটনা হৈছিলে, ইঞ্চুৰেঞ্চৰ ফালৰ পৰা এটা পইচা পাইছিলে, আৰু সেই পইচাৰ লগত তেওঁলোকে কষ্ট কৰি কিছু যোগ দি এটা অনুদান আগবঢ়াব বিচাৰিছে এই আশ্ৰমৰ বাবে। সেই অনুদানটো কিমান হ'ব আপোনালোকক মই জনাম। আপোনালোকে জনালে শুনিলে আচৰিত হ'ব যে এটা কৃষি কৰ্ম কৰি খোৱা পৰিয়াল, কৃষক, যি নেকি কপালৰ ঘাম মাটিত পেলাই অজস্ৰ কষ্ট কৰে। এজনী ছোৱালীও কষ্ট কৰে, এইটো ল'ৰাই কষ্ট কৰে, প্ৰত্যেকজনে কষ্ট কৰে। যে সেই কথা ভাবিছে সেইটো মোৰ বাবে বহুত গৌৰৱৰ কথা। বিশেষকৈ এটা কাৰণে গৌৰৱৰ কথা যে মই যেতিয়া সহায় কৰা অভিযান আৰম্ভ কৰিছিলোঁ, মই এওঁলোকৰ মানুহৰ পৰাই আৰম্ভ কৰিছিলোঁ। মোৰ লগত কোনো জাতি নাই, কোনো ধৰ্ম নাই, একোৱেই নাই। কিন্তু এওঁলোকৰ সৰলতাখিনিক মই স্বীকাৰ কৰি তেওঁলোকৰ পৰাই মানুহৰ উদ্ধাৰ কৰা অভিযান আৰম্ভ কৰিছিলোঁ। কিন্তু আজি সেই তেওঁলোকেই কষ্ট ধনেৰে এটা কাম কৰিব ওলাইছে। এই ছোৱালীজনীয়ে কান্দিছে। তাই মোক কেতিয়াবা পৰা কৈ আছিলে, সকলোৱে চকুত চকু পানী। বায়েকো কান্দিছে, এই বায়েক ভনীয়েক এইকেইজনী, আৰু এইটো হ'ল ককায়েক। গতিকে সৰু ভায়েকৰ স্মৃতিত তেওঁলোকে এটা মহান কাম কৰিব লৈছে। সেই মহান কামটো প্ৰতিষ্ঠা কৰিবলৈ মই আহিছোঁ। তেওঁলোকৰ চকু পানীখিনি মচিটো দিব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ যি আশা, তেওঁলোকৰ যি সপোন, ভায়েকৰ প্ৰতি থকা মৰমখিনি মই প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ। তেওঁলোকৰ মহানতা আজি প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ। জ্যোতিকা কান্দিছা তুমি, দুখ লাগিছে ন? ভাইটিলৈ মনত পৰিছে, তোমাৰ ভাইটিয়ে হয় নাই? কিন্তু দুখৰ কথা কি জানে, ইহঁতৰ এই ভায়েকৰ আজি মই ফটো এখন দেখাবলৈ ফটো নাই। মানে যেতিয়া দুৰ্ঘটনাত পতিত হয় তেতিয়া তেওঁলোকৰ আমাৰ দৰে ফটো ঘৰত সজাই নথয়। আজি মই সেই ফটোখন সজাই থোৱা ফটোখনো তাৰ দেখাব নোৱাৰোঁ। তেওঁলোকৰ ওচৰত ফটোও নাৰাখে, তাৰ একো বস্তুৱে নাৰাখে, সকলো বিসৰ্জন দি দিয়ে ন? তথাপিতো মই মানে থাকিব নোৱাৰাৰ কাৰণে মই ফটো উলিয়াই আনিছোঁ। কিন্তু বুধবাৰে মই উলিয়াই আনিছোঁ, খালি ঘৰত অনা নাছিলোঁ, কালি মই আনিছোঁ সেই ঘৰলৈ। আনিছা ন? ফটোখন তাৰ দেখাই আছোঁ। সেই ল'ৰাজনৰ তাৰ তেতিয়া বয়স কিমান আছিলে? বয়স 22 বছৰ। 22 বছৰ। 12 আগষ্ট 2022 মৃত্যু হৈছে। তাৰপিছত জন্ম হৈছিলে 2011 চনত। 2001 চনত জন্ম, 22 চনত মানে তাৰ বয়স তেতিয়া 21-22 বছৰ হৈছিলে। এটা ল'ৰা গুচি গ'ল পৃথিৱীৰ পৰা, কিন্তু আজিও তেওঁলোকে সেই ল'ৰাজনৰ দুখ অন্তৰৰ পৰা গুচাব পৰা নাই। এইখন হ'ল ল'ৰাটোৰ ফটো। এইটো এটা ফেচবুক পোষ্ট দিছিলে। তাৰ মানে ঘটনাটো হোৱাৰ এসপ্তাহৰ আগত, জীৱনৰ সন্ধিয়াৰ পৰত তোমাৰ সঁহাৰি পালে হাঁহি হাঁহি
অস্তযাম জীৱনৰ পশ্চিমা আকাশত। এই পষ্টটো এসপ্তাহৰ আগত দিছিলে, এসপ্তাহৰ পিছতে সি এইখন পৃথিৱীৰ পৰা বিদায় মাগিছিলে। হয়তো সি মৃত্যুৰ ক্ষণ জানিছিল আৰু সেইবাবে এনেদৰে ফেচবুক পষ্টটো দিছিলে। 2022 চনৰ সি তাৰ এই পৃথিৱীৰ পৰা বিদায় মগাৰ আগত এনেদৰে পোষ্ট এটা লিখিছিল আৰু এইখন হ'ল তাৰ বাইকখনৰ সৈতে ফটো আৰু এইখন বাইকৰ সৈতে সি গুচি গৈছে ন। ল'ৰাজনৰ নাম হ'ল ভুৱনেশ্বৰ পেগু। ইয়াত লিখা আছে জন্ম 25/4/2001, মৃত্যু 12/8/2022 তাৰিখ। এইখিনি তাৰ ফটো, তাৰ বায়েকে এনেদৰে সজাই থৈছে, কিন্তু ঘৰৰ ভিতৰত ৰখা নাই, ঘৰৰ বাহিৰত তাই ৰাখি থৈছে আৰু মই ফটোখিনি এনেকৈ তেওঁলোকৰ যিহেতু নিয়ম। কিন্তু মোৰ ভিডিঅ'টোত এই ল'ৰাজনৰ চেহেৰা দেখাবই লাগিব, কাৰণ তাৰ হৈ ইমান এটা ডাঙৰ কাম কৰিব লৈছে, যিটো কাম মই এতিয়া আপোনালোকক দেখাই আছোঁ। নেকান্দিব, আপোনাৰ এই ল'ৰা ছোৱালী চাৰিটাক ধন্যবাদ জ্ঞাপন কৰক যে এই ল'ৰাটোৰ বিষয়ে ইমান এটা ভাল কথা ভাবিছে। নেকান্দিব হা, সকলোৱে চকুত চকু পানী, সকলোৱে কান্দিছে, দেউতাকেও কান্দিছে, উপায় নাই, মনত পৰিছে, কি কৰিব। গতিকে এটা আজি ক'বলৈ গ'লে এটা সুখৰ মুহূৰ্ত, কিন্তু তেওঁলোকৰ চকু পানী নধৰা হৈ গৈছে। উপায় নাই, এনেকুৱা সমস্যা, এনেকুৱাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। গতিকে আহক আজি এই মহান কামটো আপোনালোকৰ আগত প্ৰতিষ্ঠা কৰোঁ। আহক সেই মহান কামভাগৰ বাবে আমি আজি আগবাঢ়োঁ। তেওঁলোকে সপৰিয়ালে বঁটাত সৰ্বমুঠ 1 লাখ টকা আগবঢ়াইছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে। যিখিনি পইচা সেই ল'ৰাটোৰ দুৰ্ঘটনাত হোৱা ইঞ্চুৰেঞ্চৰ পৰা পাইছিলে তাৰ লগত যোগ কৰি সম্পূৰ্ণ 1 লাখ টকা দিছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম। এই গোটেই পৰিয়ালে গোটেই অশ্ৰুসিক্ত নয়নেৰে আগবঢ়াইছে সেই ল'ৰাটোৰ বাবে। সেই যিজন ল'ৰা আজি দুৰ্ঘটনা হৈ তেওঁ গুচি গ'ল পৃথিৱীৰ পৰা, আৰু তেওঁলোকৰ একেবাৰে সৰুজন একেবাৰে কনিষ্ঠজন আছিলে, 22 বছৰ বয়সতে পৃথিৱীৰ পৰা গুচি গ'ল। আৰু মই তেওঁলোকৰ এই আন্তৰিকতা, তেওঁলোকে আগবঢ়োৱা এই ধনৰাশি মই গ্ৰহণ কৰিছোঁ। এটাই ক'ম, তুমি য'তে আছা সুখেৰে থাকা। তোমাৰ পৰিয়ালে আজি যিটো কাম কৰিছে, তোমাৰ আত্মাই আজি শান্তি পাব। এনেকুৱা বহুত কম মানুহ পাইছোঁ। আগতে তামোল প্লট পাইছিলোঁ, পিতৃ মাতৃয়ে আগবঢ়াইছিলে, আৰু দ্বিতীয়বাৰ এইটো পৰিয়াল পালোঁ, যি আজিৰ পৰা 3 বছৰ আগতে গুচি যোৱা ল'ৰাটোৰ বাবে 1 লাখ টকা অনুদান আগবঢ়াইছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে। গতিকে পুনৰবাৰ কৈছোঁ যে সেই মহান আত্মা, আপুনি য'তেই আছে, তুমি য'তেই আছা, তুমি শান্তিৰে থাকা। তোমাৰ পৰিয়ালে যি কাম কৰিছে সেই কামক সমগ্ৰ অসমবাসীয়ে চেলুট জনাব লাগিব। ভুৱনেশ্বৰ, তুমি য'তে থাকা ভালদৰে থাকা। আৰু চোৱা, তোমাৰ পিতৃ মাতৃ, তোমাৰ দাদা বাইদেৱে তুমি যি দুৰ্ঘটনা হৈ পেলাই এৰি থৈ গৈছিলা, এই 1 লাখ টকা উৎসৰ্গা কৰি দিছে দুৰ্ভগীয়াৰ বাবে। আৰু এই 1 লাখ টকাৰে তোমাৰ নামটো তাত জিলিকাই ৰাখিম। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিব, ভুৱনেশ্বৰ পেগু নাম সকলোৱে চাব। যি লাগে ভালকৈ বনাম, তোমাৰ নাম তাত থাকিব লাগিব। যেনেদৰে উস্মিক জ্যোতি গায়নৰ নাম জিলিকাই ৰাখিছিলোঁ, তেনেদৰে আশ্ৰমত এটা কোঠালি বা যিকোনো এটা বস্তু বনাই হ'লেও ভুৱনেশ্বৰ পেগু নাম জিলিকাই ৰাখিম। মাত্ৰ তুমি বহুত কম বয়সতে গুচি গ'লা, বহুত কাম কৰিবলৈ থাকি গ'ল। সেই কাম তোমাৰ মৃত্যুৰ পিছত কৰিবলৈ তোমাৰ পৰিয়ালে আগবাঢ়ি আহিছে। তুমি সুখী হোৱা যে তুমি এনেকুৱা এটা পৰিয়ালৰ জন্ম হৈছিলা, যিটো পৰিয়ালে নিজৰ বাবে একো নাৰাখি দি দিছে মানুহৰ বাবে। গতিকে আহিলোঁ, এই পৰিয়ালটোৰ মহানতা প্ৰতিষ্ঠা কৰিলোঁ। তেওঁলোকে কান্দিলে, বহুত কান্দিলে, দুখো লাগিলে, কিন্তু সুখী অনুভৱ কৰিছোঁ যে তেওঁলোকে এই টকা পইচাৰ প্ৰতি লোভ মোৰ নাই। জুবিনদাই যিষাৰ কথা কৈ থৈ গৈছিলে যে যি পাইছোঁ মানুহক বিলাবলৈ চাওঁ। তেওঁলোকে সেই ল'ৰাটোৰ নামত পোৱা ইঞ্চুৰেঞ্চৰ টকাকেইটাই নিজে ঘৰ বনাব পাৰিলেহেঁতেন, নিজে খাব পাৰিলেহেঁতেন, ভাগ বিতৰা কৰিব পাৰিলে, কিন্তু নকৰিলে। সেয়া দি দিলে, মুক্ত হস্তে দান কৰি দিছে। গতিকে এই পৰিয়ালটোক সমগ্ৰ অসমবাসীয়ে এটা ধন্যবাদ জ্ঞাপন কৰিবলৈ আশা কৰিছোঁ। মই জীৱনত বহুত মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু বহুত কম মানুহ আহে এনেকৈ ওলাই অহা, নিজেই খবৰ দিছে। মই ক'লোঁ যে তোমালোকৰ ঘৰলৈ যাম আৰু তোমালোকৰ ঘৰখন দেখাম, আৰু মই সেই ল'ৰাটোকো ফটো দেখাব লাগিব। আৰু তাৰ ফটো নেৰাখোঁ বুলি কৈছিলে। মই ক'লোঁ যে মোবাইলত হ'লেও আছে, উলিয়াই গৈ আনিবা, তাক দেখালোঁ। আৰু যদি এই মহান কামক আপোনালোকে উচ্চ মৰ্যাদাত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, 1 লাখ টকা বহুতৰ বাবে কম পইচা, কিন্তু মোৰ বাবে যথেষ্ট। তাত আন্তৰিকতা, তাত আৱেগ, অনুভূতি সকলো জড়িত হৈ আছে। তাৰ নাম জড়িত হৈ থাকিব। যি বনাম আপোনালোকক অতি সোনকালে ক'ম যে কি বনাম। আৰু বিশেষ নকওঁ, আজি এই পৰিয়ালটোৰ মাজৰ পৰা বিদায় মাগিছোঁ। যদি মই এটা কোঠালি বনাওঁ তাৰ নামত, তেতিয়া সেই কোঠালিটোৰ নামত তাৰ থাকিব, আৰু তেওঁলোকে খুটা পুটাত যাব লাগিব, ইনগ্ৰেশ্যনটো যাব লাগিব। মই সকলোকে ক'লোঁ, মই খবৰ দিম। সকলো ভালে থাকা। আজি তোমালোকৰ ভাইটি আত্মাই শান্তি পাইছে, আৰু সি যাতে য'তেই আছে আমাৰ
ল'ৰাজন য'তে নাথাকক কিয় ভুৱনেশ্বৰ পেগু সদায় ভালে থাকক তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ